নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে শীঘ্ৰে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে ভংগ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। নতুন চৰকাৰ গঠনৰ বাবে সাজু বিজেপি মিত্ৰজোঁট। পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২-৩ দিনৰ ভিতৰতে চূড়ান্ত হ'ব দিন বাৰ। শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত কেইঘণ্টামানৰ ভিতৰতে নিৰ্ধাৰণ হ'ব শপত গ্ৰহণৰ তাৰিখ। শীঘ্ৰে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, নিৰ্বাচনৰ ফলাফলৰ পিছতে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। কেৱল উচ্ছেদেই নহয়, বাংলাদেশীৰ বিৰুদ্ধে চলিব এতিয়া একশ্যন। এইবাৰ বিচাৰি বিচাৰি অসমৰ পৰা খেদা হ'ব বাংলাদেশী মিয়াক। পশ্চিমবংগত বিজেপিৰ জয়ে সহজ কৰি তুলিব বাংলাদেশী বিতৰণ। পশ্চিমবংগত বিজেপিৰ জয়ে সহজ কৰি তুলিব এতিয়া বাংলাদেশীক খেদিবলৈ। অসমত নিস্তাৰ নাই অবৈধ মিয়া বাংলাদেশীৰ। চৰকাৰ গঠন কৰিয়ে বাংলাদেশীৰ বিৰুদ্ধে চলিব বুলডোজাৰৰ একশ্যন। পশ্চিমবংগত বিজেপিৰ জয় অসমৰ বাবে ইতিবাচক খবৰ। দুয়ো ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলি যাব। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, নিৰ্বাচনৰ পাছতেই ডিফুত বোমা বিস্ফোৰণ, কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য। নিৰ্বাচনী ফলাফলৰ মাজতেই ভয়াৱহ বোমা বিস্ফোৰণ সংঘটিত হৈছে ডিফুত। নিশা কঁপি উঠিল কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহ। বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ বাসগৃহত বোমা বিস্ফোৰণ। ৬টাকৈ পেট্ৰল বোমা নিক্ষেপ কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহলৈ। ২টা বোমা চৌহদৰ ভিতৰত বিস্ফোৰণ। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বাসগৃহত এই ঘটনা। সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ আৰক্ষীৰ। নিৰ্বাচনী ফলাফলৰ মাজতে ভয়াৱহ বোমা বিস্ফোৰণ। নিশা কঁপি উঠিল কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহ। বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ বাসগৃহত বোমা বিস্ফোৰণ। ৬টাকৈ পেট্ৰল বোমা নিক্ষেপ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহলৈ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, মমতাৰ দুৰ্গতে মমতাক থকা-সৰকা কৰিলে বিজেপি প্ৰাৰ্থীয়ে। শুভেন্দু অধিকাৰীৰ সন্মুখত ধাৰাসায়ী অগ্নিকন্যা মমতা বেনাৰ্জী। ১০,০০০ৰো অধিক ভোটত পৰাস্ত হৈছে মমতা বেনাৰ্জী। মমতাৰ দুৰ্গ হিচাপে পৰিচিত আছিল বংগৰ ভৱানীপুৰ সমষ্টি। ১৫ বছৰৰ অন্ততত বেংগলত নিজৰ ক্ষমতা হেৰুৱালে মমতা বেনাৰ্জীয়ে। মমতাৰ দুৰ্গতে মমতাক থকা-সৰকা কৰিলে বিজেপি প্ৰাৰ্থীয়ে। শুভেন্দু অধিকাৰীৰ সন্মুখত ধাৰাসায়ী অগ্নিকন্যা মমতা বেনাৰ্জী। ১০,০০০ৰো অধিক ভোটত পৰাস্ত হৈছে মমতা বেনাৰ্জী।